ভক্তি মাৰ্গত পৰিণত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত পুনৰ উপস্থিত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে জুবিন ক্ষেত্ৰত গৰিমা। দিনে নিশাই জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে অনুৰাগীসকলৰো। নিৰ্মাণৰত জুবিন ক্ষেত্ৰৰ কাম কাজৰ বুজ ল'লে গৰিমা শইকীয়া গাৰ্গে। গৰিমাৰ সৈতে উপস্থিত জুবিন ক্ষেত্ৰৰ বাবে গঠিত কমিটি। এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। জুবিন ক্ষেত্ৰত পুনৰ উপস্থিত হৈছেগৈ গৰিমা শইকীয়া গাৰ্গ, যিহেতু আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ, আৰু সেই পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে গৰিমা শইকীয়া গাৰ্গে। উপস্থিত আছে পাৰ্থসাৰথী মহন্ত, লগতে কমিটিৰ আন বিষয়ববীয়াসকল উপস্থিত আছে। জুবিন ক্ষেত্ৰৰ বাবে এখন যেহেতু কমিটি গঠন কৰা হৈছে, স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰিছে গৰিমা শইকীয়া গাৰ্গে। এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। কালিৰ দিনটো তেনেধৰণে জুবিন ক্ষেত্ৰত গৈ উপস্থিত হ'লগৈ গৰিমা শইকীয়া গাৰ্গ, আৰু আজিও পুৱাৰ ভাগতে উপস্থিত হৈছেগৈ গৰিমা শইকীয়া গাৰ্গ। দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ, যিহেতু খুব আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ। অনুৰাগীসকলে যাতে জুবিন গাৰ্গক অনুভৱ কৰিব পাৰে সেই স্থানত গৈ, অৰ্থাৎ সোণাপুৰত গৈ, আৰু সেই কথা লক্ষ্য ৰাখি জুবিন ক্ষেত্ৰক নিৰ্মাণ কৰা হ'ব। আৰু এয়া উপস্থিত হৈছেগৈ আজি পুৱাৰ ভাগতে গৰিমা শইকীয়া গাৰ্গ, লগতে আছে প্ৰাঞ্জল শইকীয়া। কমিটিসকলৰ কমিটিত যিসকল লোক আছে সেইসকল লোক আছে, সমান্তৰালকৈ আছে অন্যান্য লোকসকল। পাৰ্থসাৰথী মহন্ত আছে, তৰালী শৰ্মা আছে, আৰু কমিটিখনত থকা সকলো লোক গৈ পুৱাৰ ভাগতে উপস্থিত হৈছেগৈ জুবিন ক্ষেত্ৰত। আমাক যদি সোনকালে দেখুৱাই দিয়ে আমি ৰাইজেও মানুহ মৰাৰ ক্ৰমত বাঢ়ি যায়, প্ৰতিজনৰ এটা ইয়াৰ যিসকল স্থানীয় লোক আছে তাৰ চৰকাৰী মাটিও আছে, আৰু যিসকল স্থানীয় লোকৰ ইয়াত যথেষ্ট মাটি আছে, আৰু সকলো জুবিন ক্ষেত্ৰ চৰকাৰী মাটি, চৰকাৰী। আমি বিচাৰোঁ 50 বিঘা মাটি হওক তেখেত এই জুবিন ক্ষেত্ৰৰ কাৰণে, যিহেতু মাটি গোটেইখিনি মাটিখিনি এতিয়াই দেখি পাইছে খালী অৱস্থাত আছে। কিমান দিনৰ পৰা তেনেকে এইটোতো বহুত দিনৰ পৰা খালী পৰি আছে, 30-40 বছৰ হৈ গ'ল মই দেখাৰ পৰা। 30-40 বছৰ খালী পৰি আছে। তাত মাজতে সিংহালে তাৰমানে ইয়াতে এই ফ্লেট বনোৱাৰ কথা আছিলে। কিমান দিনৰ আগৰ কথা আছে? এইটো আজি 10-12 বছৰ আগৰ পৰা চলি আছিলে, কিন্তু বনোৱা হৈছে। এতিয়া এতিয়া তেওঁ ভাবি আছিলে বনাম বুলি। এৰি দিব লাগে তেওঁ স্বেচ্ছাই এৰি দিব লাগে। স্থানীয় লোকে সকলোৱে এতিয়া বিচাৰি আছে, সকলোৱে বিচাৰি আছো আমি, যাতে জুবিন ক্ষেত্ৰৰ কাৰণে এইটো সকলোৱে এৰি দিয়ে। আৰু এইখিনি মাটি এৰি দিলে যথেষ্ট সুবিধা হ'ব। পাহাৰ কাটিব নোৱাৰে, গতিকে এই ইলিগেল কামবিলাক তেওঁলোকে নিজৰ কথা চিন্তা কৰক, সমাজৰ কথা চিন্তা কৰক। যি কৰিলে এইবিলাক পাপ আছে, পাহাৰ কটাটো এটা পাপ। সেইকাৰণে জুবিন ক্ষেত্ৰ তেওঁলোকে এইটো জুবিন ক্ষেত্ৰত তেওঁলোকে এইটো স্ব-ইচ্ছাই এইখিনি দিব লাগে। আৰু আমাৰ আমি এই গোটেই পাহাৰটো আমি এতিয়াতো গোটেইখিনি ঘূৰি আহিলোঁ, এইখিনি এনেকেই থাকিব, তাত সেউজীয়া হৈয়ে থাকিব। তাত খালি এতিয়া চাই অহাৰ পিছত আমাৰ প্লেনাৰসকলে, স্থপতিবিদসকলে তেওঁলোকে এইটো কেনেকৈ এক্সপ্ল'ৰ কৰা হয়, পাহাৰ নকটাকে, গছ নকটাকে, সেইটো তেনেকৈ চিন্তা কৰিবলৈ সুবিধা এটা হ'ল আহি চাই অহাৰ পিছত। আৰু এইখিনি ঠাই যদি কোনোবা পাৱাৰফুল মানুহ, এইকাৰণেই কওঁ যে তেওঁলোক হয়তো পাৱাৰফুল, সেইকাৰণেই স্ব-ইচ্ছাই পাহাৰ কাটি দিব পাৰিছে। পাহাৰ কটাটো ইলিগেল কথা। গতিকে এইখিনি যিহেতু আমাৰ জুবিন ক্ষেত্ৰত বহুমূলীয়া মাটি কামত আহিব, গতিকে লগতে লাগি থকা মাটি, আৰু এইখিনি ম্যাদী হোৱাৰ যিটো প্ৰক্ৰিয়া চলি আছে, সেইটো অনতিবিলম্বে বন্ধ হ'ব লাগে।
আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় চৰকাৰে এইটোত গুৰুত্ব নিশ্চয় দিব। আমি জনাত আমি জন্ম ইয়াত যিহেতু মোৰ মই জানো ভালকে আমাৰ শ্মশান এইখন চলি আছিল আৰু এতিয়া কথা হৈছে কি এই শ্মশানখনৰ পৰিৱৰ্তে আমাৰ এক্সিষ্টিং যিখন শ্মশান আছিল এই চুবাটোৰ কাৰণে বহুত এচেঞ্চিয়েল সেইখন আমাক লাগে সেই শ্মশানটো আমাক দিয়াৰ পিছত যিমান পাৰি ইয়াতে ৰাইজৰ কাৰণে কি জুবিন গাৰ্গৰ হেৰিৰ কাৰণে ক্ষেত্ৰৰ কাৰণে ল'ব পাৰে আমাৰ ৰাইজ সম্পূৰ্ণ সহযোগ আছে। হয় আমি গৈছো পাহাৰত হয় হয় গৈছো হয় আমি ইয়াত ৰাস্তাটো লাগিব আমাক আৰু তাত 2 বিঘা মাটি লাগিব আমাক আৰু আমাৰ শিলপুতা বুলি আছে আমাৰ কাৰ্বি সমাজে শিলপুতে সেইটো কাৰণে সন্মুখতে জেগা আছে তাতে আমাৰ 2 বিঘা মান দিলে আৰু আমাৰ বেলেগ নালাগে বাকীখিনি আমাৰ জুবিন ক্ষেত্ৰৰ কাৰণে হেৰি কৰিলে আমি আনন্দিত হ'ম আৰু আমি সহায় কৰিম ৰাইজ লগত আছে। বহুত বছৰটো নহয় এইবিলাক আৰু ইয়াতে আৰু কাৰ্বি মানুহ আহিছিল মোৰ তাত বেথা ফাংচ বুলি তেওঁৰ নাতিয়েক এজনে যে মোৰ ম্যাদী মাটি আছিল কি হ'ল ইয়াত ৰাস্তা কিনাৰত মই বোলে এইবিলাক মাটি ইয়াৰে ননকে মাটি এইবিলাক মাটি আচলতে হেৰি হোৱা নাই ছাৰ্ভে হোৱা নাই ইয়াৰে পট্টা কৰবাত লৈ যায় কৰবাৰ পট্টা ইয়াত আনে এইবিলাকতো পইচাৰ খেল চব এনেকে আনি পেলাই মাটিবিলাকত পট্টা কৰি লৈ পেলাই বহিছে মানুহবিলাক আমি ৰিটাৰ্ণ দিম আমাৰ ৰাইজে ৰিটাৰ্ণ দিব আমি CM ছাৰক অনুৰোধ কৰিম আমাৰ যিখিনি প্ৰাপ্য ৰাইজৰ আমাৰ যিখিনি আমাৰ সমাধি বনাম আমাৰ ৰাজহুৱা কাৰণে সেইখিনি আমাক দিব লাগিব তেওঁ আমি ৰিটাৰ্ণ দি দিম যদি ছাৰক দিব লগা হয় আমাৰ ৰাইজৰ পিনৰ পৰা কোনো আপত্তি নাই বাকীখিনি মানে জুবিন ক্ষেত্ৰৰ কাৰণে ল'ব পাৰে দেখুৱাইছে ইয়াত কিমানখিনি মাটি আছে জুবিন ক্ষেত্ৰৰ আশে পাশে আৰু কাৰণ আমাৰ যিটো আমাৰ নিজৰ ইচ্ছা জুবিন ক্ষেত্ৰৰ অকল মানে এখন সমাধি ক্ষেত্ৰ আমি কৰিব খোজা নাই জুবিন ক্ষেত্ৰ এটা এক্সপিৰিয়েঞ্চ চেণ্টাৰ হওক য'ত জুবিনৰ মিউজিয়াম থাকিব এটা এনেকুৱা ধৰণৰ আমি কিছুমান প্লেন এখন বনাইছো গতিকে তাত বহু ধৰণৰ নতুন প্ৰজন্মই অকল আজিৰ ডেটত বা 2-3 বছৰলৈকে আহি অকল চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে অকল সেয়াই নহয় সেইখিনিতো থাকিবই লাগিব তাৰোপৰি নিজক কানেক্ট কৰিব পৰাকে বা জুবিন গাৰ্গৰ গোটেই সত্তাটো য'ত উপস্থিত থাকিব প্ৰাকৃতিক উপাদানসমূহেৰে সৈতে টেকনলজিকেলি খুব চাউণ্ড কিছুমান বস্তু আৰু যিবোৰ বস্তু আজিকালি ডিজিটেলি বা টেকনলজিকেলি বহুত আপগ্ৰেডেড হৈছে গতিকে তেনেকুৱা কিছুমান আমাৰ ইচ্ছা আছে সেই ইচ্ছাখিনি আমি কালি এটা প্ৰেজেণ্টেশ্যন দিছিলোঁ কলাক্ষেত্ৰত যিখন আমাৰ মিটিং হৈছিলে তাত গতিকে আজি সেই মৰ্মে আমি মাটিখিনি কাষৰ কিমানখিনি আছে স্থানীয় ৰাইজৰ উপস্থিতিত আমি সেইখিনি চাইছোঁ গতিকে তেওঁলোকে দেখুৱাইছে এতিয়া চাওঁচোন আৰু চৰকাৰী ধৰণে কিমানখিনি আছে তেওঁলোকৰ কাগজ পত্ৰ বা প্ৰশাসনে কিমানখিনি কৰিব পাৰে আমি অলপ পৰিসৰটো ডাঙৰ হ'লে ভাল প্ৰজেক্টটো আমি তেনেকে আমি এতিয়ালৈকে কৰা নাই কিন্তু আমাৰ ইয়াত যিখিনি স্থানীয় ৰাইজ আছে তেওঁলোকে কৈছে 30 বা 40 বিঘালৈকে মাটি তেওঁলোকে আমাক দিব পাৰে আৰু তেওঁলোকে ইচ্ছা কৰিছে দিবলৈ তেওঁলোকে বিচাৰিছে জুবিন ক্ষেত্ৰখন তেনেকুৱা ধৰণে হৈ থাকক ইয়াত কাষত কোনো ধৰণৰ বেলেগ ধৰণৰ কনষ্ট্ৰাকশ্যন নহওক ৰিজৰ্ট নহওক বা কোনো ধৰণৰ এপাৰ্টমেণ্ট কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন নহওক তেনেকুৱা কথাটো আৰু জুবিন ক্ষেত্ৰত মানে আমি এটা সম্পূৰ্ণ সাংস্কৃতিকভাৱে আৰু প্ৰাকৃতিকভাৱে এক্সপিৰিয়েঞ্চ কৰিব পৰা এটা চেণ্টাৰ আমি কৰিব খুজিছোঁ গতিকে সেইখিনি কথা আমাৰ প্লেনটোত আছে এতিয়া আমি সম্পূৰ্ণ নিৰ্ধাৰণ কৰা নাই এটা আমি কিছুমান আইডিয়াহে দিছোঁ এতিয়ালৈকে গোটেই ডিজাইনটোতো কৰা হোৱা নাই গতিকে সেইখিনি আৰ্কিটেক্ট আৰু ডিজাইনৰ আমাক সহায় লাগিব তেওঁলোকে কেনেকৈ ডেভেলপ কৰে সেইটোৰ ওপৰত